যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু AGP আৰু BPFৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে, সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো, দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। AGP আৰু BPF দলে কোৱাত কোনো আপত্তি নাই, কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে। ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব। কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে চিটবিলাকৰ নাম এতিয়া ক'ব নালাগে, যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ। এনেই মোটামুটি কোৱাত কোনো আপত্তি। সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে। বিশেষ আমিও প্ৰেছাৰ পোৱা নাই, অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই। আৰু BPF দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে। সন্ধিয়াকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয়তো এই বিষয়ে সংবাদ মাধ্যমক ক'বও আৰু ইমানতে আমাৰ হৈ গৈছে। UPPLৰ আমি BPFৰ লগত চিট শ্বেয়াৰিং কৰিছোঁ। UPPL আৰু BPFে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। যদি পাৰে হ'বও পাৰে, নহ'বও পাৰে, এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা। কিন্তু আগতেও যেতিয়া BPF আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব, আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই আৰু আমি বিচাৰিম যে BPF আৰু UPPL দলৰো মিত্ৰতা এটা হৈ যাওক। সেইকাৰণে বিজেপিয়ে মিনিমাম চিট লৈছে BTCত, যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে। কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয়, সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব। ইমান দিনে কংগ্ৰেছে কৈ থাকে এওঁলোকৰোতো AGPৰ লগত হোৱা নাই, এওঁলোকৰ লগতো অমুকৰ লগত হোৱা নাই। সেইকাৰণে আজি মই আপোনালোকক আনুষ্ঠানিকভাৱে কৈছোঁ যে আমাৰ চবৰ লগতে হৈ গ'ল। চাওক, পইচা লোৱাতেই ভুল কৰিছে। যোৱাবাৰো তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে। যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰি দিম। পিছত ৰিপুণ বৰা সভাপতি আছিলে, ৰিপুণ বৰাই পইচাকেইটা ঘূৰাই নিদিলে, সোধাত ক'লে খৰচ হৈ গ'ল। গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয়, যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব, কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই। আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয়, নহয় কমলেশ্বৰ, যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম। তো ঘূৰাই নিদিলে, এইবাৰো দিয়া নাই। গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে, পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব। বিজেপিয়ে 2-4টা চিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম। কিন্তু তেনেকুৱা যিখিনি চিট আছে সেই চিটখিনিত মেক্সিমাম AGP দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে, আমাতকৈও AGPৰ ষ্ট্ৰং কেণ্ডিডেট আছে। কিন্তু ধুবুৰী, গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে। গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব। ৰিলিজিয়নটো আমি নাচাওঁ, জিকা প্ৰাৰ্থী। কাৰণ আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে,
বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে আৰু ধুবুৰী গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত আমি মিউনিচিপালিটিবোৰ জিকো আমাৰ সনাতনী মানুহে জিকে গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব ধৰক ধুবুৰী এতিয়া আমি জিকো হাৰো তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম সেইটো আমাৰ চিট গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব বিভিন্ন পঞ্চায়ত আমি জিকো গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ অহা ইলেকশ্যনৰ পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হ'লেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে আমি আমাৰ লগত মই আপোনালোকৰ কথাটো কৈছোঁ যে আমি ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগততো আমাৰ কোনো সমস্যা নাই কোনোবাই যদি ভাৰত মাতা কি জয় কয় বন্দে মাতৰম যদি গোটেই শ্লোকটো মানে গোটেই প্ৰাৰ্থনাটো গায় তাততো আমি কোনো আপত্তি নকৰোঁ আমাৰ প্ৰব্লেমটো কি হয় য'ত লাভ জেহাদ হয় লেণ্ড জেহাদ হয় ফাৰ্টিলাইজাৰ জেহাদ হয় য'ত আমাৰ মাটি দখল কৰে আমাৰ সমস্যাটো বেলেগ গতিকে এই সমস্যাটো মই বহুতবাৰ কৈছোঁ যে মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই কিন্তু লাভ জেহাদ বন্ধ হ'ব লাগিব বাল্য বিবাহ বন্ধ হ'ব লাগিব বহু বিবাহ বন্ধ হ'ব লাগিব ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগিব লেণ্ড জেহাদ বন্ধ হ'ব লাগিব এই 10টা কণ্ডিশ্যন মানিলেতো আমি কাকো শত্ৰুতা নকৰোঁ সেইকাৰণে আমি কোনো এই মানুহটোৰ বিৰোধিতা নহয় আমি কাৰণৰ বিৰোধিতা যে এই কাৰণকেইটাক আমি বিৰোধিতা কৰোঁ